তো হেল্ল' দোস্ত ৱেলকাম বেক টু মাই ইউটিউব চেনেল অনলি সুভাষ06। তো মানে আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে। তো মানে আজি কেনে গৰম দিছে, বহুত গৰম দিছে নহয়নে? তো মানে সেই গৰম দেখি মই আমাৰ ৰাস্তাতে থিয় হ'লোহি অলপ চাহ জেগা চাই। তো চাহ জেগা চাই ৰখিব থকা কাৰণ হৈছে মানে বৰফৰ বাবে আহিছে নে নাই চাই থকা। তো সেইখিনি সময়তে বৰফৰ বাবে এজনো আহিলে। তো বৰফৰ বাবে এজনক মই সুধিলোঁ মানে কেইটকীয়াৰ পৰা কেইটকা বৰফ আছে। তো সেই 5 টকীয়া বৰফ নাই বুলি কোৱাত মই 10 টকীয়া বৰফ দুটা লৈ ঘৰলৈ আহিলোঁ আৰু এই দুজনী মহাপুৰুষক দি দিলোঁ, সিহঁতে বৰফ খায় বোলে। তো মই বৰফ নাখাওঁৱে। তো সেই মই পঢ়া টেবুলত আহিলোঁ, মানে বহুত লিখিব লগা আছিলে। তো সেই পঢ়া টেবুলখনত আহিলে লিখি লৈ ওলালোঁ। A few minutes later. তো লিখি থাকোঁতে মানে আমাৰ ঘৰত ময়ূৰ পালেহি। তো ইয়াৰ কাণ্ডখিনি চাবলৈ মই ওলাই আহিলোঁ। তাৰ হেনো গৰম লাগিছে, চাওকচোন আপোনালোকে এবাৰ। তাৰ কাণ্ড দেখি মায়েও ক'লে যে ভণ্টিকে লৈ আহি গৈ যা, মামাৰ ঘৰতে আছিলে মানে ভণ্টি। তো সেয়ে মই মামাৰ ঘৰলৈ বুলি ওলাই গ'লোঁ আৰু মামাৰ ঘৰ পাই গ'লোহি। তাইকো ক'লোঁ বোলো সোনকালতে ওলা, নহ'লে বৰষুণ পৰিব, মানে বৰষুণো ধৰি আছিলে অলপ। তো সেই তাইক ক'লোঁ আৰু তাই ওলাই ৰেডি হৈ গ'ল। তো মানে চাওকচোন ঘৰো পাইছোঁহি, পূৰা বৰষুণো পৰিছে। মোৰ লাকটোৱে ভাল আছিলে আজি। চালা বতৰটোৰ মহিমাই কোনো ধৰিব নোৱাৰি। চাওকচোন আপোনালোকে কিমান বৰষুণ দিছে। তো আজি ভিডিঅ'টো ইমানখিনিলৈ আছিলে, বাই।